কেতিয়াবা যে দেউতালৈ বৰ মনত পৰে জাননে। আমাৰ দেউতা সঁচাকৈ বহুত ভাল মানুহ আছিলে। প্ৰত্যেকজনী ছোৱালীৰ কাৰণে কিন্তু দেউতাকে এনেকুৱা এজন মানুহ যিজনে নিজৰ ল'ৰা ছোৱালী একো নোকোৱাকৈ চব কৰে ন। গুড মৰ্ণিং, ওম সাইৰাম। আজি মোৰ 2 নম্বৰ ব্ৰতটো ষ্টাৰ্ট কৰিছোঁ আৰু দিনটোলৈ যাতে ধুনীয়াকৈ পালন কৰিব পাৰোঁ। আৰু ৰাতিপুৱা শুই উঠিয়ে মাথাটো বহুত বেছি গৰম। আমাৰ যে ৰিংকুক দেখিছে, বৰ সহজ সৰল নহয়, কথাবোৰ বেলেগ ধৰণৰ কয়। আৰু ৰিংকু ল'ৰা নহয় হা, ৰিংকু এজন মতা মানুহ হয়। এই জোঁৱাইকো ঘটিলে। ক্লাছ 7ত পঢ়ি থকা ছোৱালী পলাই গৈ এতিয়া জোঁৱাইক ঘটিলে। সেইটো কাৰণে কৈ দিছোঁ আৰু বহুতে ভাবে ৰিংকু সৰু ল'ৰা, বিয়া পাতি দিয়ক, আমুক তামুক। বৰ সহজ সৰল নহয়, আৰু যিটো সঁচা সেইটোতো ক'বই লাগিব। বহুত চিয়ানা। আমি ভিতৰতে থাকোঁ, গমেই নাপাওঁ। এই গোটেই সমস্ত জগতৰ কথা জানে। ইমানখিনিয়ে ক'লোঁ আৰু। পৃথিৱীৰ কোনো মানুহে পাৰফেক্ট নহয়। প্ৰতিটো মানুহৰ গাতে ভাল বেয়া গুণ আছে। মোৰ গাতো ভাল বেয়া গুণ আছে, আপোনাৰ গাতো আছে। কিন্তু কিছুমানে যে নিজকে একদম ভগৱান নিচিনা দেখাবলৈ যায়, মানে মই একদম পৃথিৱীত একো বেয়া কামেই কৰি পোৱা নাই। আৰু মানে মোৰ কাৰণে বেয়া মানুহটো আপোনাৰ কাৰণে ভালো হ'ব পাৰে, সেইটো বেলেগ কথা ন। কিন্তু মোৰ কাৰণে বেয়া মানুহটোৱে যেতিয়া আপোনাৰ আগত ভাল ৰূপ এটা দেখাই থাকে নহয়, সেই মানুহটোক যেতিয়া বেলেগে ভাল ভাল বুলি কৈ থাকে, মোৰ তেতিয়া মানে হজম নহয়। মোৰ মানে কৈ দিবলৈ মন যায়, এই মানুহটোৰ গাত এনেকুৱা এটা ৰূপ আছে, এই মানুহটোৱে যে সময় হ'লে আপোনাকো এনেকুৱা কৰিব পাৰে, মানে মোৰ জনাই দিবলৈ মন যায়। মই আজি ৰিংকুৰ কথাটো কিয় ক'লোঁ, আপোনালোকে ৰিংকুক যথেষ্টখিনি মৰম দিছে, আৰু আমিও যথেষ্ট তাক নিজৰ নিচিনাকৈ ভাবোঁ। সি কিন্তু আমাক সময় হ'লে চিনি নোপোৱা নিচিনা হৈ যায়, গম পাইছেনে। থিয়ই বিকি দিব পৰা মানুহ সি, ইমানেই ক'লোঁ আৰু। সেইকাৰণে মই বেয়া মানুহ এটাক বেছি ভাল কৈ থাকিলে মোৰ মানে একদম মই নোৱাৰোঁ। মই কিন্তু এটা কথা মই কৈ দিছোঁ ক্লিয়াৰলি, মই ভালত বহুত ভাল, বেয়াত কিন্তু বহুত বেয়া। সেইকাৰণে মই মানুহৰ লগত বেয়া হ'বলৈ নাযাওঁ। আজিকালি কিন্তু মুখখন খুলি দিওঁ, মই তাক একোৱেই নকওঁ। কাৰণ কেলৈ, সি আমাৰ ঘৰত আছে, কিবা এটা ক'লে বেয়া পাব বুলি। কিন্তু মানে সি নহয়, কেতিয়াবা মানে মোৰ মূৰৰ ওপৰত নাচিবলৈ যায়। এতিয়া আৰিয়া সৰু হৈ আছে কাৰণে মানে তাক বহুত বেছি ভাল পায়। অকণমান ল বুলি কয়। সি মানে ইমানেই ইৰিটেট হৈ যায়। মই তেতিয়া তাক কওঁ, এতিয়া সৰু হৈ আছে কাৰণে ল'বলৈ কৈছে, ডাঙৰ হ'লেতো তাই তোৰ পিছত উঠিব নাযায়, তেতিয়াতো বেয়া লাগিব। এইবোৰ বাদ দিয়ক বাৰু, মেইন কথালৈ আহোঁ। চাকৰি নকৰা মানুহবোৰৰ বহুত প্ৰব্লেম দেই। মোৰে এতিয়া কেতিয়াবা বৰ ইৰিটেট লাগে। যিজনী ছোৱালীৰ একাউণ্টত লাখ টকা থাকে, মিনিমাম 1000 টকা হ'লেও থাকে, লাখ টকাটো বাৰু এৰি দিছোঁ, কিন্তু এতিয়া প্ৰতিটো ক্ষেত্ৰত কিবা এটা কিনিবলৈ হ'লে পইচা এটা খুজিব লাগে। নিজৰে ভাল নালাগে, লাজ লাগি যায়। আকৌ পইচাটো দিয়া সময়ত ক'ব, কি কিনিব লৈছা, সেইটোও ক'ব লাগিব। আগতে তেনেকুৱা নাছিলে, যি মন যায় নিজৰ পইচাই খৰচ কৰিছিলোঁ। এতিয়া হাতত এটকাও নাথাকে, বতৰটোতো ঠাণ্ডাই, আজি বৃহস্পতিবাৰ, তাকে বোলো কিনো খাওঁ, খেজুৰকে উলিয়াই লৈছোঁ আৰু মাক জীয়েকে। ডাইৰেক্ট টিভিটো লগাই দিছোঁ। মা গ'ল ভৰালি নামঘৰলৈ, আজি মামীৰ ল'ৰা উৎকৰ্ষৰ জন্মদিন এইবুলি কৈছে। আমাকো লগ ধৰিছে, কিন্তু মানুহজনৰ কাম আছে যে, সেইকাৰণে আমি নগ'লোঁ। এতিয়া মানুহজন আৰু কাজু কিবা কামত ওলাই যাব। দিয়া আমিনো কি কৰিম আৰু, ছোৱালী মই আৰু বোলো খেজুৰকে খাওঁ, টিভিটোকে লগাই দিওঁ। খেজুৰ খাব লাগে, ব্ৰেইন হয়। দিছোঁ মা, দিছোঁ। মানে দিবলৈ ভয় কি জানে, এই গুটিটো এৰাই দিব লাগে নহয়, গুটিটো যাবগৈ দিলে বৰ ডাঙৰ কথা নহয় জানো। এতিয়া কি তোমালোকৰ বাছত যাবাগে নে? নাযাবা, আমাৰ বাহিৰত নাযাবা। কাজু খুৰাক বাই কৈ দিয়া, এইফালে আহা। তুমি তালৈ গ'লে গৈছা, কাজু গ'লগৈ ঘৰলৈ। মই আকৌ যাব বুলি ভবা নাছিলোঁ। কাজু মানে একদম পূৰা এনেকুৱাটো গতে ছুপাৰমেনটো গতে, কেতিয়া আহে কেতিয়া যায় ক'বই নোৱাৰি মানে। আৰু একমাত্ৰ মোৰ দেউতাই আছিলে। মই ঘৰলৈ নগ'লে ফোন কৰি মতা মানুহ, ঘৰলৈ নাহনি, আহচোন কেইদিনমান থাকি যোৱাকৈ আহ।
ঘৰত ভৰিটো ভালকৈ দিবলৈ নাপাওঁ শুন কেইদিনমান থকাকৈ আহিছনে পটককৈ নাযাবি দে যাওঁগৈ বুলি এনেই কেতিয়াবা জোকাৰি চাওঁ কিয়নো যাওঁ আমি তোক খুৱাব নোৱাৰোঁ নেকি সেই বুলি সুধে জাননে সেই আগ্ৰহটো আৰু কাৰো ওচৰত নেদেখিলোঁ এতিয়া ঘৰলৈ নগ'লে মাহঁতে নামাতেও ইমান দিন হ'ল অহা নাই আচোন বুলি নকয়ো বাৰু এতিয়া নকয় কিয় কিজানি ইয়াত প্ৰব্লেম হ'ব মুঠতে মোৰ মাও এটা কথাই কয় যেতিয়াই সুবিধা হয় তেতিয়াই আহিবি মা থকালৈকে ঘৰখন পাবি আৰু তাৰপিছতনো কোনে ধ্যান দিব কোনেও ধ্যান নিদিয়ে সঁচাকৈ মা দেউতাই মেইন আৰু মা দেউতাৰ পিছত কোনো বাই ভনী ককাই ভাই এইবোৰ চব নামত চব স্বাৰ্থপৰ চব নিজৰ দুনিয়াত ময়ো আশা নকৰোঁ মোৰ পৰাও আশা কৰিব নালাগে লাইফটোত মানে ইমান এনেকুৱা কিছুমান পাইছোঁ নহয় মানে দুখ লাগে প্ৰত্যেক মানুহে হাঁহিয়েই ফটো ভিডিঅ' দিয়ে ন প্ৰত্যেক মানুহৰ জীৱনতে দুখ আছে জানে কিছুমানে নিজেই দুখবোৰ আৰ্জি লয় আনক দুখ দিওঁতে দিওঁতে কিন্তু কিছুমানে এনেই ভোগে বেছিকৈ ভাল পাব নালাগে সেইকাৰণে মানুহক বেছি ভাল পালে যেতিয়া আপোনাক অকণমান টানকৈ কিবা এটা ক'ব আপোনাৰ দুখ লাগিয়ে যাব সেইকাৰণে এটা জোখত চবৰে প্ৰতি মৰম থাকিব লাগে মই সঁচাকৈ মোৰ মানে জীৱনটোত এনেকুৱা হৈছে মানুহৰ পৰা মই একো আশাই নকৰোঁ কাৰোৰ পৰা মই একো আশা নকৰোঁ সঁচাই কৈছোঁ মই আজি এইটো কথাও কৈছোঁ আপোনালোকক মই এজনী ছোৱালী দিছোঁ জন্ম দিছোঁ মোৰ ছোৱালীজনীয়ে মোৰ লগতে থাকিব মোৰ চকু সন্মুখত থাকিব মই সেইবোৰ একো নাই দেই তাই নিজৰ জীৱন জন্ম দিছোঁ মাক হিচাপে তাই যেনেকৈ যি কৰিব বিচাৰে তাই কৰিব কিছুমান মানুহে নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক যে সাৱটি থৈ দিয়ে নিজৰ ল'ৰা ছোৱালী যেন একো স্বাৰ্থই নাই ন কিন্তু সেই বুলিও নিজৰ ল'ৰা ছোৱালী এটা দায়িত্ব হ'ব লাগে নিজৰ মাক দেউতাকৰ প্ৰতি সৰু থাকোঁতে মাক দেউতাকে নোকোৱাকেই মুখৰ আগত যি খাব বিচাৰে তাকে দিয়ে আৰু যেতিয়া সেই মাক দেউতাকৰ বয়স হয় ল'ৰা ছোৱালীয়ে নোপোচেই কিবা খাবনে সুধি পাইছেনে মুঠতে যি আনি দিছোঁ খাবলৈ পাইছ খা এইবোৰে ল'ৰা ছোৱালী আজিকালি আমি বেছি বুজি পাওঁ কাৰণে আমাৰ বেছি দুখ জানেনে যিবোৰ মানুহে বেছি বুজি পায় নহয় সেইবোৰ মানুহৰ বহুত জীৱনত দুখ হয় সেইকাৰণে বুজি পাব নালাগে আগতে মানে কিবা এটা লাগে বুলি ক'লে 10 টকা এটা লাগে বুলি ক'লে দেউতাই মানে 50 টকা 100 টকা দিয়া মানুহ হয় আৰু আমি যেতিয়া মানে ঘৰৰ ওচৰৰ ল'ৰা ছোৱালীবোৰ আমি সৰু থাকোঁতে একেলগে খেলি থাকোঁ নহয় দেউতা অহাৰ লগে লগে মানে আমাক দোকানলৈ লৈ যায় আৰু দোকানীক কয় মানে যোনে যি খায় তাকে দিয়া বুলি তেতিয়া মই এদিন দেউতাক সুধিছোঁ দেউতা আপুনি কিয় সকলোকে খুৱাই বোলো আমাকতো বোলো চবেই নোখুৱায় কৈছে একো নহয় কিমান খাব খাওকচোন সঁচাকৈ ভাল মানুহ পৃথিৱীত বহুত কম থাকে আৰু ভাল মানুহবোৰ বেছি দিন জীয়াই নাথাকে সেইটো সঁচা কথা কিন্তু এতিয়া যে দেউতা নাই একদমেই বিশ্বাস নহয়ও চচমা পিন্ধি ক'বই নোৱাৰে দেউতাই যে আৰিয়াক লগ পোৱা হ'লে ইমান বেছি ভাল পালেহেঁতেন নহয় দেউতাই সৰু ল'ৰা ছোৱালীক বহুত বেছি মৰম কৰে মোৰ যেতিয়া 3 মাহ চলি আছে দেউতা তেতিয়াই ঢুকাইছে বৰ হঠাতে ঢুকাই গ'লোঁ বৰ দুখ লগা কথা ন আমাৰ তাৰে মানুহ এজন ঢুকাইছিলে সেই খবৰ কৰিবলৈ যাওঁতেই দেউতা এক্সিডেণ্ট হৈ ঢুকাই গ'ল মানে সপোন লাগে আৰু স্পট ডেথ হৈছে আৰু দেউতা মানে বিশ্বাসেই কৰিব পৰা নাই আৰু এটা ইম্পৰ্টেণ্ট কথা কওঁ নিজৰ মা দেউতাই ফোন কৰিলে ফোনটো ৰিচিভ কৰিব লাগে দেই বেলেগৰ কথা মই ক'বলৈ নাযাওঁ বেলেগবোৰ কোনো দৰকাৰ নাই মাক দেউতাকে ঘৰৰ মানুহে ফোন কৰিলে ৰিচিভ কৰিব লাগে যিদিনাখন দেউতা ঢুকাইছে সেইদিনাখন মানে মায়ে মোক ফোন কৰি আছিলে সেইদিনাখন পিছবেলালৈ আমাৰ ঘৰত ডাঙৰ জেঠাই জেঠুহঁত আছিলে মানে চবেই মানে কথা পাতি আছিলোঁ সেইকাৰণে মই ফোনটো ৰিচিভ কৰা নাছিলোঁ আৰু মই কথা পাতি থাকিলে ভাবিব ন মাকৰ লগত এক্সট্ৰাকৈ কথা পাতি আছে মই সেইবোৰ মানে মোৰ বৰ ভয় লাগে সেইকাৰণে ফোনটো কাটি দিলোঁ আৰু সি ঠিক তেনেকুৱাতে মানে কথা এইটো ওলাইছিলে যে নিজৰ মতা মানুহজন নহ'লে মাইকী মানুহৰ কোনো স্থান নাই বুলি
তাৰপিছত অলপ পিছতে মেছেজ এটা পাইছোঁ, আমাৰ আপাৰ বোৱাৰীয়ে দিছে, কুঞ্জনী তোমাৰ দেউতা ঢুকালে বুলি। মোৰ মানে মূৰৰ ওপৰত আকাশখন ভাগি পৰাৰ নিচিনা অৱস্থা হৈছিলে। মই নেদেখিলোঁ যে দেউতাক, সেইটো কাৰণে মোৰ মনে নকয় মানে দেউতা যে নাই। কি আজিৰ দিনত পইচাই মেইন হৈছে। পইচা যদি নাথাকে তেতিয়াহ'লে মাথাই কাম নকৰে। লাগিলে হাজাৰ মৰম দিলেও কোনো লাভ নাই ন। পইচা খেল ভাই আজিকালি। পইচা নাথাকিলে বৰ খালী খালী লাগে ন, একদম কি কৰোঁ কি নকৰোঁ গতে লাগে, মানে মাথাটোৱে মানে কাম নকৰাৰ নিচিনা হৈ যায়। কিন্তু সদায় সেইটো অনুভৱ নহয়, কিন্তু কেতিয়াবা মানে খুব অনুভৱ এটা হয় মানে কিয় হয় বাৰু? মানে পইচাটো খৰচ কৰিবলৈ নালাগে, পইচাটো ওচৰত থাকিলেও ভাল লাগে মানে। ভাল লগা মানুহজন কেতিয়াবা সেইটো টাইমত থাকিলেও ভাল নালাগে, কিন্তু পইচাটো মেইন মানে। পইচাটো নহ'লে একদম নহয় দেই। মোৰ মানুহজনে কিন্তু কেতিয়াও একো বস্তুৱে কমি নাই দিয়া, কিন্তু কেতিয়াবা এনেকুৱা লাগে মোৰ কাৰণে যেন তেওঁৰে কমি হৈছে। কেতিয়াবা এনেকুৱা লাগে মই যেন খুব ধনী ঘৰৰ ছোৱালী হোৱা হ'লে, নহ'লে বহুত ডাঙৰ চাকৰি এটা কৰা হ'লে মানুহজনক কেতিয়াবা সহায় কৰিব পাৰিলোহেঁতেন। কেতিয়াও নোখোজে, তথাপিও বাৰ্থডে হ'লে কিবা এটা ভাল গিফ্ট, তেওঁ ভাল পোৱা বস্তু এটা, তেওঁ পইচা লৈ তেওঁকে গিফ্ট দিওঁ, সেইটো জানো ভাল লাগে? সেই দিনকেইটাত কিন্তু কেতিয়াবা বৰ আফচোচ লাগে। আৰু আমাক কিন্তু কেতিয়াও একোৰে অভাৱ হ'ব দিয়া নাই। তেওঁ যদি কেতিয়াবা প্ৰব্লেমত আছে, আমাক প্ৰব্লেমত থাকিব দিয়া নাই। আৰু মোৰ কাৰণে মোৰ মানুহজনৰ মুখত হাঁহিটোৱে মেইন, জানেনে? হাঁহিটো নেদেখিলে মই, মোৰ ওচৰত যিমানেই যি নাথাকক, মই কিন্তু সুখী হ'ব নোৱাৰোঁ তেতিয়া। তেওঁ যেতিয়া হাঁহি থাকে নহয়, মোৰ তেতিয়া নিজেই মনটো ভাল লাগে। আৰু তেওঁ ভগৱানে বোলে প্ৰতিটো খোজে খোজে পৰীক্ষা লয়। কেতিয়াও হাৰ মানিব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। কেতিয়াও আপোনাক কোনেও সহায় নকৰে। একমাত্ৰ ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগে। ভগৱানৰ ওপৰত কেতিয়াবা মানুহজনে খং উঠিলে ভগৱানক গালি পাৰে। ভগৱানে আমাক সহায় কৰাৰ কাৰণেতো আমি আজি এই দিনটোলৈকে পাইছোঁহি ন। ইমান মানুহে অধৈৰ্য হ'ব নালাগে। মোৰ মানুহজন অকণমান অধৈৰ্যও হয় বাৰু। প্ৰব্লেম যেনেকৈ আহে তেনেকৈ দূৰো হ'ব, মাত্ৰ ধৈৰ্য ধৰিব লাগিব। আৰু খং কৰি কি লাভ, এই মগজটোৱেদি আকৌ কামবোৰ ষ্টাৰ্ট কৰিব লাগিব। নহয়নে? মই তেওঁক তেনেকৈ বুজাওঁ, কিন্তু বেয়াও লাগে। কিন্তু মই দুখ লগাখিনি নেদেখাওঁ আৰু। কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে বাবাই সকলো ঠিক কৰিব, সকলো ঠিক কৰিব। ঠিক আছে দিয়ক তেন্তে। আজিৰ দিনত পইচাই মেইন। পইচা নহ'লে আপোনাক কোনো ওচৰলৈও নাহে, কোনো আপোনাক একো নুসুধে, কাকো দিবও নালাগে, কিন্তু পইচাই মেইন। তেন্তে আজিলৈ আহোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।